নমস্কাৰ সকলোৰ কাৰণে ভাল খবৰ। আছাম পুলিচৰ যি কনষ্টেবলৰ ABUB এডভাৰটাইজমেণ্ট আজি প্ৰকাশ পাইছে আৰু এই প্ৰকাশ পোৱা মতে টোটেল কনষ্টেবল UB পোষ্ট কিমান আছে 1052, অৰ্থাৎ 1052টা কনষ্টেবল UB আৰু 663টা আছে AB কাৰণে। গতিকে এইটো অনলাইন ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকে 16 জানুৱাৰীলৈকে একমাহ টাইম দিছে। একমাহ টাইম পিৰিয়ডৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব? ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ইয়াত এইখিনিতো আছেই। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কি হৈছে, এজ ক্ৰাইটেৰিয়াটো চাই লওক। যোনটো এজ ক্ৰাইটেৰিয়া হ'ব লাগিব আপোনালোকৰ 18 to 25 years, অৰ্থাৎ 2021ৰ আগত যোনখিনি জন্ম হৈছে সেইখিনি এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে যদি কেটেগৰী হয় ST OBC কাৰণে অলপ এজ ৰিলেক্সেশ্যন আছে, STৰ কাৰণে 5 years, SC ST আৰু STSৰ কাৰণে, আৰু OBC আৰু MOBCৰ কাৰণে আছে 3 years। আৰু এডিশ্যনেল যোনখিনি হোমগাৰ্ডছ কৰি আছে, নহ'লে VDP চিভিল ডিফেন্সত ভলণ্টিয়াৰ্ছ আছে, আৰু যোনে মানে 3 বছৰ কমপ্লিট কৰিছে চিভিল ডিফেন্সত ভলণ্টিয়াৰ হিচাপে, তেখেতসকলৰ বাবে 3 years ৰিলেক্সেশ্যন। আৰু তেখেতে OBC হ'লেতো পাবই 3 years, আৰু ST SC হ'লে, আৰু তাৰ উপৰিও মানে 3 years ৰিলেক্সেশ্যন পাব এই হোমগাৰ্ডছ, VDP চিভিল ডিফেন্সৰখিনি। তাৰপিছত আছে ফৰ্মাৰ মেম্বাৰ ফৰ মিলিটেণ্ট অৰ্গেনাইজেশ্যন, যোনখিনিয়ে মানে কি কৰে, চাৰেণ্ডাৰ কৰিছে, তেওঁলোকে মানে 10 years পাব, মানে 10 years এপ্লাই কৰিবলৈ। গতিকে এজ ক্ৰাইটেৰিয়াটো চাই ল'লে। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে UBৰ বাবে লাগিব HS পাছ, অৰ্থাৎ ক্লাছ 12 পাছ, আৰু ABৰ বাবে লাগিব কিমান? ক্লাছ 10 পাছ। ঠিক আছে, তো এইখিনিয়ে ইম্পৰ্টেণ্ট। আৰু বাকীখিনিতো আপোনালোকে জানেই, হাইট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো কিমান লাগিব এইখিনি গম পাইছে। আপোনালোকে এই নটিচখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তলৰ ডেছক্ৰিপশ্যনত আমি লিংক দি দিম, নহ'লে বা আপোনালোকে গৈ কিনি কি কৰিব পাৰিব, SLPRB যোনটো অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে চাব পাৰিব এই নটিচখন। আৰু আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে এটা অফাৰ আছে আপোনালোকৰ বাবে। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যি JEE পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত ইংলিছৰ ছেকশ্যনটোৰ বাবে আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ, যোনখন হৈছে 367 JEE পষ্টৰ বাবে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত ইংলিছৰ যিমানখিনি PYQ আহিছে, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছে লাষ্ট 10 yearsতে, সকলোখিনি আমি গোটাই লৈ এই ইবুকখন প্ৰস্তুত কৰিছোঁ। আৰু এই ইবুকখন আপোনালোকে পাৰ্চেছ কৰিব পাৰিব মাত্ৰ 149 ৰুপিজত, 149 ৰুপিজত। আগত ইয়াৰ অৰিজিনেল প্ৰাইচটো হৈছে 499 ৰুপিজ, কিন্তু আপোনালোকে 199 ৰুপিজ দিয়ে এই ইবুকখন পাৰ্চেছ কৰিব পাৰিব। তলত আমাৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, নহ'লে আমাৰ অফিচিয়েল ৱেবছাইট যোনটো হয় bdcoaching.in, তাত গৈ আপোনালোকে এই ইবুকখন পাৰ্চেছ কৰিব পাৰিব। কাৰণ ইংলিছৰ পৰা আপোনালোকে জানে ইতিমধ্যে কিমান কুৱেশ্যন আহিব, 50 মাৰ্কছ আহিব, আৰু 50 মাৰ্কছৰ বাবে আপুনি 50টা কুৱেশ্যন আহিব। আৰু এই ইংলিছৰ যোনটো ছেকশ্যন, সেইটোৱে ডিচাইডিং ফেক্টৰ হ'ব। গতিকে আপোনালোকে ইংলিছৰটো ভালকৈ ইংলিছৰখিনি প্ৰিপেৰেশ্যন কৰিবই লাগিব। আৰু আপোনালোকে যদি কি হয়, গ্ৰামাৰ বুক পঢ়ি যায়, আৰু গ্ৰামাৰ বুক পঢ়াৰ পাছতো আপোনালোকে যদি PYQ চাই নাযায়, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ প্ৰিপেৰেশ্যন আধৰুৱা হৈ ৰ'ব, যাৰ বাবে 1-2 মাৰ্কৰ কাৰণে আপোনালোকৰ ছিলেকশ্যন থাকি যাব পাৰে। গতিকে আপোনালোকে এই ইবুকখন পাৰ্চেছ কৰি এতিয়াই লাষ্ট 10 yearsৰ PYQখিনি প্ৰেক্টিছ কৰক, আৰু আপোনালোকে অতি সহজভাৱে পাব এই PYQখিনি, আৰু লগতে আনচাৰ আৰু এক্সপ্লেনেশ্যনো থাকিব। গতিকে এতিয়া গৈ আমাৰ ডেছক্ৰিপশ্যনৰ তলত লিংক আছে, তাত গৈ আপোনালোকে এই ইবুকখন পাৰ্চেছ কৰক। ধন্যবাদ।